ৰাখিমেলা ৰাখিমেলা খেতি চিজন নাজানা নে কি হা ছাগলী কেনেকে গৰু কেনেকে হেৰি কৰিব লাগে ছাগলী ঠেং ভাঙি মানুহৰ ঠেং ভাঙি হা ছাগলী কেনেকে বান্ধিব লাগে নাজানো সঁচাকে দেই এইবোৰ ছাগলীও আমাৰ বাৰীতহে সোমাইহি একো এটা কৰিব নোৱাৰো গিয়েহঁতক কবি এই ছাগলী তাগলী বান্ধিবলৈ কবি দেই এনেকে হলে নহব নহয় আমাৰ ঘৰত কেইটা ছাগলী গৰু গৈছে তহঁতৰ ঘৰত খাবলৈ হা খেতি চিজন সেইদিনাখনে মই কৈ থৈ আহিছো বোলো ছাগলী গৰু বান্ধিবি এডাল বাৰীত ঘাঁহ থাকে নাথাকে সেইদিনাখন দেখিছো ৰোৱনীটো সোমাইছে ঠেং ভাঙিম নহয় ইহঁতৰ মানুহ ঘৰ বৰ পেট ফুলি কিবা হোৱা দেখিব নোৱাৰে এতিয়া মোৰ ছোৱালীয়ে সেই মডেলিং কৰিবগে নহয় এতিয়া জলি পকি মৰিছে জীয়েকে যি কথা শুনাইছে মিনতী জীয়েকে বোলে এইবাৰ বোলে মডেলিং কৰিব দিম নহয় তহঁতৰ পেট কুলিতে জীৱনটো যাব মোৰ ছোৱালীয়ে অসমৰ ভিতৰত মডেলিঙৰ একদম ফাৰ্ষ্ট চিলেক্ট হ'ল নহয় গাঁৱৰ সেই গোপিনীকেইজনী জলি পকি মৰিছে কিমান দিনলৈ জ্বলিবি তহঁতৰ সেই জ্বলনখন কোনোবা দিনা চাই হৈ মৰিব মই বুকু ভাঙি কৈছো যাওঁ সেই তাহাঁতক ঘৰে ঘৰে গৈ পেলাই মই এতিয়া জ্বলামগে মোক আগতে কিমান হাঁহিলে তোৰ জীয়ে কি কৰিব দেখুৱাই দিলো নহয় মই টকা ধৰা নাই ছোৱালীয়ে নিজৰ বলত পাইছে মডেলিং ইমান গৰম ইমান গৰম আমাৰ যে সেই ডাঙৰ বাইদেউজনীয়ে ফোন এটা নকৰে এনেই আকৌ ফোন কৰিয়ে থাকে মই লগাওচোন ফোন এটা কিনো হেৰি নকৰে ডাঙৰ বাইদেউ ইমান দিন হ'ল ফোন এটা কৰা নাই বোলো তই মই বোলো ফোন এটা লগাওচোন ফোন কৰা কথা আছিলে নেকি হ'ব কি হেৰি হেৰি কি ছোৱালী আমাৰ ঘৰলৈ আহিব হয় নেকি আমাৰ সেই কি ইয়াত মডেলিঙৰ শ্ব' আছে হ'বলা ক'ৰবাত মানে তোৰ জীয়েৰে এতিয়া মডেলিং কৰে নে কিনো গম নাপাওঁ সেইবোৰনো কাহানি পা হ'ল আকৌ তাই মডেলিং হ'ব হেৰি পঠিয়াই দিবি তেতিয়াহ'লে থকাকে কিমান দিন থাকে কি কথা আকৌ এমাহমান থাকিব ঠিক আছে পঠিয়াই দিবি সোনকালে পঠিয়াবি দেই এই দিনে পোহে পঠিয়াবি বৰ গধূলিলৈ নাথাকিবি আমাৰ আকৌ বাপেকটো নাই নহয় সেই বাপেকে আনিবলৈ যাবলৈও এই হেৰি কোনোবা আমাৰ গাঁৱৰে কোনোবা মানুহ এজনী ভাগৰ এই কিবা বেয়া অসুখ হৈছে চেন্নাইলৈ নিছে চেন্নাইলৈ সেই আমাৰ বাপেককে লগ ধৰিলে আমাৰ বাপেকে আকৌ সেইবোৰ জানে যে ডক্তৰৰ কামবিলাক সেই চেন্নাইলৈ গৈছে মানে সেইটো কাৰণে আমাৰ নাই বাপেক ল'ৰাও সেই চাইকেল বেয়া হ'ল ছোৱালী আগবঢ়াই নিবলৈ যাব নোৱাৰে সেইকাৰণে দিনে পোহে পঠিয়াবি মই অকণমান আগবঢ়াই আনিমগে হ'ব দে সোনকালে পঠিয়াবি জীয়েৰক দে হ'ব ৰাম ফোন কৰি পেলাই বেয়াহে হ'ল আৰু পাই এতিয়া আকৌ সেই ডাঙৰ বাইদেউ জীয়েক হেনো থাকাকে আহিব ক'বা হেনো ইয়াত আমাৰ মডেলিং শ্ব' পাতিছে হেনো মডেলিঙৰ জইন কৰিবলৈ আহিব জানো কিনো সিহঁতৰ মডেলিং কৰি থাকে সিহঁতিহে জানে আৰু দেই মই এইটোক চোলাকে পিন্ধি যাওঁ নেকি একেবাৰে মডেলিং কষ্টিউমটোকে কৰি যাওঁ তেতিয়া মোৰ সেই খোজ চোজবোৰ অকণমান হেৰি হ'ব ৰাম সেই চুটি চোলাটো পিন্ধি পেলাই জেঠাই হ'লে নাযাবি আকৌ দেই জেঠাইৰে খাব কলি যাম মোক একদম তাকেহে পাই জেঠাই আৰু কি ক'বা আজিকালি এইবোৰ মডেলিং কৰা ছোৱালী এইবোৰ পিন্ধে দেখোন এতিয়া আকৌ মই কি এইবোৰ পিন্ধি নাযায় কি পিন্ধি যাম আকৌ যা কেনেকে যা সেই খালি পিছৰ কথা নুশুনিলেই হ'ল আৰু জেঠাইৰ পৰা হ'ব সোনকালে যা জেঠাইয়ে সোনকালে মাতিছে যাওঁ হেৰি কোনোবাই হাঁহিলে হাঁহিব হহাঁহে দাঁত ওলাব আমি মডেলিং কৰা ছোৱালী এনেকে পিন্ধিম আৰু হ'ব মই যাওঁ দেই কৃষ্ণ ভগৱান এইবাৰ একদম অসমৰ ভিতৰত আকৌ একদম জিলিকিটিকে পাওঁ হয়তো এই গাঁৱৰ এই ছোৱালী কেইজনী মোৰ কেইখনত মই সেই চূণ অকণ দিব পাৰিম যাওঁ দেই বহুত দিন অহা নাই এইবাৰ অসম ফালিম বুলি আহিছো নহয় মই মৰি যাওঁ মৰতি এইবোৰ কি কাপোৰ পিন্ধি আহিছ মডেলিং কৰা ছোৱালী এইবোৰহে পিন্ধি নাজানে নেকি আপুনি ৰাম মিছেকে কাপোৰ একদম নায়ে ডখৰ কৰিলি আমাৰ গাঁৱৰ মাজত মানুহে চোৱা নাই নে ইমান ডিঙি মেলি মেলি চাইছে জেঠাইৰে চিঞৰিছ একদম আৰু পাহৰিলি নেকি জেঠাইৰে হয় নেকি তোৰ মাহীৰে মাহী তোৰ মাৰকে সৰুহে মই মানে মই পাহৰি গৈছো ইংৰাজীত কথা নকবি ভাল লাগিছে আপোনালোকৰ ইয়াত এবাৰ মডেলিং কৰিম ইমান ভাল লাগিব
ডখৰ কাপোৰবোৰ পিন্ধি আহিছ আদি আমাৰ বাপেকে গম পাবলৈ হ'লে তোক থব দেই সঁচাকে আইও মডেলিং ক্লাছ ছোৱালী এনেকুৱা পিন্ধিলেহে ভাল লাগে পা আমাৰ সেইফালে আকৌ এনেকুৱা পিন্ধে আপোনালোকৰ এইফালে মানুহবোৰ ইমান ডিঙি মেলি মেলি চাইছে নহয় লাজে পালো সেইখিনিতে ল'ৰা এটা চাইছে এজনী বুলিব ক'ৰ মাল আহিলে এইটো একো নহয় দিয়ক আহক বৰ ডাঙৰ কথা হ'লা দেই এজনী কি কাপোৰ পিন্ধিছে বা আমাৰ বাপেকে যে গম পাবলৈ হ'লে খাব কৰি যা মই মাহী ঘৰ পালোহি পা তুমি এতিয়া কষ্টিউমটোৱে পিন্ধি আহিছো মই একদম বাপেকে আমাক গম পাবলৈ হ'লে থব এইবোৰ কি কাপোৰ পিন্ধিছে ইমান চুটি চুটি কাপোৰবোৰ পিন্ধিছে নুখুন্দেও নেমেলেও কিবা সঁচাকে দেই কাহানিকেনো যায় আমনিহে লাগিছে এজনী একদম তিতা তোমাৰ মানে হেৰি মই তোমাক গুগল পে' কৰি দিম পইচা 10,000 টকাটো আকৌ ইয়াত অসমৰ ভিতৰত চিলেক্টেড হলো নহয় মডেলিং শ্ব' মাহী ঘৰ খালি আছো মই জানো দেই সুধিবগেহে লাগিব তাই ঘৰলৈ কেহানিকে যায় কিনো কথা আমাৰ বাপেক নোহোৱা আগতে এই ঘৰলৈ মুঠতে বাইদেউ কৈ পেলাই পঠিয়াব লাগিব দেই ফোন কৰি পেলাই মনটো ভাল লাগিছে পাই মাহী ঘৰ পালোহি তাকেহে আকৌ সেই মাহী আকৌ কৈছে বোলে ইমান চুটি চুটি চোলা পিন্ধি আহিছ তই ইমানকে কথা পাতিছ ফোনটো কাট একদম ফোনটোকে কথা পাতি থাক ফোনতে কথা পাতি থাক কাম বন এখন কৰি পেলাই সহায় কৰি দিব নোৱাৰ ফোনটো ঘৰলৈ কাহানিকে যাওঁ বুলি ভাবিছ ঘৰলে কাইলৈ মানলৈকে যাম আজি থাকো সি কাইলৈ নালাগে মাৰে সেই ফোন কৰিছিলে আজিয়ে তোক মাতিছে সি তই আজিয়ে যাগে যা ঘৰলে গম পাইছা নাই সেই মায়ে মাতিছে সোনকালে সেই এতিয়াই সোনকালে ওলাই যা এইটো ড্ৰেছে পিন্ধি যাবি আৰু তই সেই সোনকালে যা মই সেই বেগটো আনি দিছো ৰ আৰু ইমান কথা পাতি থাক আমাৰ গাঁওখনৰ মানুহবোৰে ল'ৰাবোৰে আহি পেলাই কৈছেহি এইখিনি সদায় ভুমুকিয়াই চাই যায় গম পাৱ নে ছোৱালী কি কথা তই চাগে এইবোৰ বেয়া ইংগিত দিয় নেকি ঠিক নাই দেই কিনো পাই আমাৰ আকৌ ঘৰত একো এনেকুৱা প্ৰব্লেম নাপাওঁৱে যাওঁগে দিয়ক বেগটো দিয়ক আপোনালোকৰ ঘৰত থাকি পেলাই ময়ো বেয়াহে পাইছো মই বেয়া পোৱা নাই নহয় থকাৰ কাৰণে মায়ে মাতিছে কাৰণেহে সোনকালে বোলো সেই বোলে সোনকালে বোলে পঠিয়াই দিবিচোন বোলে মাটোক বোলে কিবা বোলে ঘৰত কাম ওলাইছে সেইকাৰণে যা তই আকৌ আহিবিগে বাৰু হ'ব চুটি চোলা পিন্ধিব বাৰু কিন্তু মোৰ কেৰেক্টাৰটো বেয়া নহয় কৈ থৈ গলো সেইটোকে কেৰেক্টাৰ বেয়া নহয় ৰাম ইমান একদম ল'ৰাবোৰৰ পৰা ফোনত একদম কথা পাতি একদম পইচাবোৰ বিচাৰে একদম আৰু দেই সঁচাকে কেনেকুৱা ছোৱালী মই আকৌ ভাল হ'ব বুলি ভাবিছিলো আমাৰ ডাঙৰ বাইদেউ জীয়েকজনী এইজনী দেখোন একদম বেলেগ চাল হয় ৰাম আমনি লাগিলে দেই দুদিন থাকিলে একদম তিতাকেহে লগাই থৈ গ'লা দেই এইজনী একদম ঘৰৰ পৰা গ'ল এতিয়াহে শান্তি দেই বাপেকে নহ'লে বা ভাল দিলেহেঁতেন মোক আৰু